এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৫ জানুৱাৰী। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। চেক কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে বিশেষ উপহাৰ প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ ২৫জন হিতাধিকাৰীৰ বেংক একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৮,০০০ টকা প্ৰদান কৰিব। যিসকল ব্যক্তি চৰকাৰী কৰে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰে নতুন তালিকা প্ৰস্তুত কৰিছে। তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব ৩টা নতুন সুবিধা। যিসকলে ৰেচন কাৰ্ড আছে ই কৈছি নকৰিলে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। PM কিষাণৰ ২৫জন হিতাধিকাৰীৰ বেংক একাউণ্টত ২,০০০ টকাৰ পৰিৱৰ্তে ৪,০০০ টকা প্ৰদান কৰিব চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ১০ বজাৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ১২৫০ টকাকৈ। আপুনি সজোৱাক চৰকাৰৰ পৰা উপহাৰ ল'বলৈ। কোনে কোনে পাব চৰকাৰৰ এই ডাঙৰ উপহাৰ জানি লওক আজিয়েই। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব ১২৫০ টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন লাভ কৰিব হিতাধিকাৰীসকলৰ একাউণ্টত। আৰু এই দিনজোৰাকৈ চৰকাৰে এইকেইটা আঁচনিৰ টকা প্ৰদান কৰিব। যদি আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো ২০ ফেব্ৰুৱাৰীত ১২৫০ টকাৰ পৰিৱৰ্তে উপহাৰ হিচাপে চৰকাৰে ৮,০০০ টকা প্ৰদান কৰিব। ৪ মাহৰ কিস্তি একেলগতে প্ৰদান কৰিব চৰকাৰে। আৰু ৩,০০০ টকা বিশেষ বিহু উপলক্ষে বনছ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেংক একাউণ্টৰ KYC আপডেট কৰি থোৱা মহিলাৰ একাউণ্টতে সোমাব এই টকা। যদি আপোনাৰ বেংক একাউণ্টৰ KYCটো আপডেট কৰে অতি শীঘ্ৰে আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো অৰুণোদয়ৰ মহিলাক KYC কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি কৰা নাই আজি আপুনি বেংকত যাওক, আধাৰ কাৰ্ড, বেংক একাউণ্ট লগতে পান কাৰ্ড, ভোটাৰ ID এইকেইখন নথি পত্ৰ লৈ যাওক আৰু 2 কপি ফটো লৈ যাব, অন্যথা কিন্তু আপুনি KYC কৰিব নোৱাৰিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে KYC আপডেট কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে কোন বৰ্ষত আবেদন কৰিছিল? আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তেনে ক্ষেত্ৰত কোন বছৰত আবেদন কৰিছিলে আপুনি মনত পেলাওক। বৰ্ষ অনুসৰি আহি গ'ল হিতাধিকাৰীৰ তালিকা। অতি শীঘ্ৰে তালিকাত চাই লওক আপুনি চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আছে নেকি। যদি আছে তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াই চাই লওক আপোনাৰ নাম। যদিহে বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই, মুকলি কৰা হৈছে ফোন নম্বৰ আৰু ফোন কৰি দিব পাৰিব অভিযোগ। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰিব। অভিযোগ দিলেই ল'ব লগে লগে ব্যৱস্থা। ফোন নম্বৰ কেইটা হৈছে 01123060484, আন এটা নম্বৰ হৈছে 01123063620, আন এটা নম্বৰ হৈছে 01123063567 আৰু আন এটা নম্বৰ হৈছে 01123061827। কেশৰকৰৰ ফটো তুলি এতিয়া আপুনি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰতে। লগে লগে চৰকাৰে সম্পূৰ্ণকৈ ছাৰ্ভে কৰিব। যদি আপুনি আবেদন কৰিছিলে নিশ্চয় তাতে পেণ্ডিং বুলি দেখুৱাব। আপুনি এতিয়া হোৱাটছআপ যোগে চৰকাৰৰ ফালৰ পৰা এই কিতাপৰ হোৱাটছআপ নম্বৰ মুকলি কৰিছে, আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। আপুনি কোন ইয়াৰত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে অতি শীঘ্ৰে তালিকাত চাওক আপোনাৰ তালিকাত নাম আছে নেকি। তালিকাত নাম নাথাকিলে আপুনি দিয়ক অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 ফেব্ৰুৱাৰী হৈছে অন্তিম তাৰিখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ আহ্বান। শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী। চলি আছে অন্ন সেৱা সপ্তাহ, নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। যদি আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে কৰি লওক KYC নকৰা গ্ৰাহকসকলে নাপাব ৰেচনৰ চাউল। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 180003453611। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰতে। হেল্পলাইন নম্বৰটো হৈছে অনলাইন 67। এইটো নম্বৰতে কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক।
নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই তেনে ক্ষেত্ৰত মাজত মাত্ৰ কেইটামান দিন বাকী আছে। 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউলৰ লগতে দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 10 তাৰিখৰ পিছত কিন্তু এইসমূহ সামগ্ৰী আপুনি নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিপদ বাঢ়িল গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং। কেৱল এয়াই নহয়, ভূপেশ বাঘেল আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তৰিব মানহানি গোচৰ। 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে তৰিব মানহানি গোচৰ। সংবাদমেলত কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনিছিল অভিযোগ আৰু এই অভিযোগৰ পিছতে কঠোৰ হৈছে মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ হাতত যদি তথ্য আছে আদালতত প্ৰমাণ কৰক, অন্যথা গান্ধীপুৰৰ এই অভিযোগ সহ্য কৰা নহ'ব। আদালতত উত্তৰ দিব লাগিব অভিযোগকাৰী কংগ্ৰেছে। হয়, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত বিশেষ পোষ্ট কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৱাছিয়ে। হয়, আছাদুদ্দিন ৱাছিয়ে বৃহৎ মন্তব্য কৰিছে। অসমৰ মিয়া মুছলমানৰ সমৰ্থনত গৰ্জন ৱাছিৰ। অসমৰ পৰা কলৈকে নাযায় মিয়া। 200 বছৰৰ পূৰ্বে অসমলৈ আহিছিল মিয়া। 200 বছৰৰ পূৰ্বে কাম কৰিবলৈ ব্ৰিটিছে আনিছিল মিয়াক আৰু মিয়াক ৰিক্সাৰ ভাড়া কমকৈ দিবলৈ কোৱাক লৈ সৰব হৈ পৰিছে আছাদুদ্দিন ৱাছিয়ে। ভাৰতৰ নাগৰিক হোৱাটো ভুল নেকি মিয়াৰ? AIMIMৰ মুৰব্বী আছাদুদ্দিন ৱাছিৰ মাত মাতিলে মিয়াৰ হয়। আছাদুদ্দিন ৱাছিয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰিছে আছাদুদ্দিন ৱাছিয়ে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতে অসমত হ'ব SIR। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SIRৰ পাছতে SIRক লৈ বৃহৎ মন্তব্য কৰিছে। SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। অসমত বেছি ভালকৈ হ'ব SIR প্ৰক্ৰিয়া। অসমত নিখুঁতভাৱে কৰা হ'ব SIR। এতিয়াও SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল। NRCৰ বাবে অসমত SIRৰ পৰিৱৰ্তে SR হ'ল আৰু SIR প্ৰক্ৰিয়াক আমি আদৰণি জনাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বাংলাদেশে নিজে যোৱাৰ ব্যৱস্থা কৰক। অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। বাংলাদেশীক মাটি নিদিব, গাড়ী চলাবলৈ নিদিব। বাংলাদেশে চলোৱা ৰিক্সাত নুঠিব বা ঠেলাও নিদিব। তেতিয়াহে বাংলাদেশে নিজে নিজে অসমৰ পৰা যাব কয়। SIRক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ গুণ্ডা বাহিনীৰ দল। এনেকুৱাকৈ বিজেপিৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ। আচলতে বিজেপি গুণ্ডা বাহিনীৰ দল নেকি? তেওঁলোকৰ দাদাগিৰি নচলিব। বহুত হ'ল তেওঁলোকৰ অহংকাৰ। তেওঁ নিজকে হিন্দু নেতা দেখুৱাব বিচাৰে নেকি? পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ বিস্ফোৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। 10 ছেপ্টেম্বৰত কিয় ফাদিল নকৰিলে পাকিস্তান লিংক আৰু 5 মাহ কিয় শুই আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈ। নিৰ্বাচনলৈ 2 মাহ থকাৰ সময়ত এইবোৰ কথা কিয়? তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত একো নাপালে আৰু এতিয়া মোৰ বিৰুদ্ধে ফ্লপ শ্ব' আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি গুণ্ডা বাহিনীৰ দল। হয়, বিজেপি গুণ্ডা বাহিনীৰ দল নেকি? গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ক'তো লুকাই থাকিব নোৱাৰিব ইন্নুছ তামুলীক বিচাৰি আৰম্ভ হৈছে আৰক্ষীৰ অভিযান। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইন্নুছ তামুলী। থানাই ইন্নুছৰ বিৰুদ্ধে গোচৰ ৰুজু। দিছপুৰৰ পৰা শিৱসাগৰলৈকে গোচৰ ৰুজু ইন্নুছৰ বিৰুদ্ধে। হয়, এনেকুৱাকৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। দিছপুৰ থানাত অসমীয়া যুৱ মঞ্চৰ এজাহাৰ দাখিল। শিৱসাগৰ জাতীয় সংগ্ৰামী সেনাৰ এজাহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হৈ পৰিছে কঠোৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সৈকন দিছে। বিপদ নিশ্চিত ইন্নুছ তামুলীৰ। ইন্নুছৰ বিৰুদ্ধে হিন্দু মুছলমানৰ মাজত সংঘাত লগাৰ অভিযোগ উত্থাপিত। সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইন্নুছ তামুলীক বিচাৰি আৰম্ভ কৰিছে আৰক্ষীৰ অভিযান। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এতিয়াও কিয় গ্ৰেপ্তাৰ হোৱা নাই জিতু বৰুৱা সহ জাতীয়বাদী নেতা। হাতে হাতে লাঠি লৈ অসমত গণ উন্মাদনা সৃষ্টি কৰা হৈছে আৰু শ্ৰমিক মানুহক আক্ৰমণ কৰিবলৈ সহ্য কৰা নহ'ব। উজনিৰ পৰা কলৈকে নাযায় মিয়া শ্ৰমিক। শিৱসাগৰৰ কৰ বাপেকৰ সম্পত্তি নেকি? এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। হয়, শিৱসাগৰ কৰ বাপেকৰ সম্পত্তি নেকি বা পৈতৃক সম্পত্তি নেকি? আৰক্ষী প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে। হাতে হাতে লাঠি লৈ মানুহক মুকলিভাৱে আক্ৰমণ কৰিব আহিছে।
সংগঠনৰ নেতা খকিয়নী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নজৰুল আহমেদৰ এওঁলোকে গ্ৰেপ্তাৰ হোৱা নাই চিতু বৰাসহ জাতীয়বাদী নেতাসকল এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। উচ্চ প্ৰবলৰ লাউড স্পীকাৰ কেৱল এয়াই নহয়, মাইক্ৰফোন, ডিজে আদি বজাব নোৱাৰিব। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বহাল থাকিব এই নিৰ্দেশনা। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিয়ম। হয়, আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে এই নিয়ম মানিব লাগিব। 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ নিবনুৱাৰ মুখত বিৰিঙিব হাঁহি আৰু হাঁহি। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা একাউণ্টত সোমাব 1 লাখ কোটি টকা। মাজত কেইটামান ঘণ্টা বাকী আছে। 24 ঘণ্টাৰ ভিতৰতে লাখ লাখ যুৱক যুৱতীৰ একাউণ্টত এই টকা সোমাব। লাখ লাখ টকা সোমাব একাউণ্টত। সাজু হৈছে হিতাধিকাৰীৰ তালিকা। 75,000 যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা। প্ৰথম কিস্তিৰ 1 লাখ টকা ধন লাভ কৰিব প্ৰতিগৰাকী নিবনুৱাসকলে। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি। CM ত্ৰিপুল আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব টকা। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপুল আঁচনিৰ ধনৰাশি। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে একাউণ্টত 1 লাখ কোটি টকা সোমোৱা প্ৰক্ৰিয়া আৰম্ভ হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.